হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আমি আলোচনা কৰি আছো অসমীয়া ব্যাকৰণৰ কিছুমান প্ৰেক্টিছ কুৱেশ্যন হিচাপে। আৰু আজি হৈছে আমাৰ ক্লাছ নম্বৰ 3। আমাৰ যি আগন্তুক চিটেট হ'বলৈ গৈ আছে তাৰ কাৰণে যাতে সহায় হয়, সেইকাৰণে মই এইবোৰ ক্লাছ লৈ আহি আছো আপোনালোকৰ কাৰণে। তো দেৰি নকৰি পুনৰ ষ্টাৰ্ট কৰিছো আজিৰ ভিডিঅ'টো। ইয়াত চাব, আজিৰ প্ৰথম কুৱেশ্যনটোত কি দি আছে, আমাৰ কি হয় চিটেটত যি দুটা পেজেছ আহে, মানে যিকোনো লেংগুৱেজ ল'লে তাত কি হয় 15 নম্বৰ এটা আনচিন পেজেছ আহে, আৰু পেজেছটোৰ মাজৰ পৰা অন্তত 4টা বা 5টা বা 6টা কেতিয়াবা দেখা যায়, 6টা মান তেনেকুৱা ধৰণৰ কুৱেশ্যন কি আহে ব্যাকৰণৰ পৰা আহে। চ' এই ব্যাকৰণখিনি আমাক লাগিব। চ' সেইকাৰণে ব্যাকৰণৰ কুৱেশ্যনবোৰ আমি প্ৰেক্টিছ কৰি আছো। কুৱেশ্যন নম্বৰ 1ত কি দি আছে চাব, ৰচনা খণ্ডত ব্যৱহৃত বিৰল শব্দটোৰ সমাৰ্থকসূচক শব্দটো হৈছে, মানে কোনো এটা কি দি আছিলে, আনচিন পেজেছ দি আছিলে আৰু তাৰ পাছত এই বিৰল শব্দটো আছিলে। চ' এতিয়া কৈছে যে আমাক এই বিৰল শব্দটো এটা সমাৰ্থকসূচক শব্দ কোনটো হ'ব আমি বাছি উলিয়াব লাগে। অপশ্যন নম্বৰ 1ত কৈছে দুৰ্লভ, 2ত কৈছে সুলভ, 3 নম্বৰত কৈছে সহজলভ্য, 4 নম্বৰত কৈছে কষ্টসাধ্য। ইয়াত যদি আমি চাব যাওঁ, বিৰল মানে কি, বিৰল মানে হৈছে যাক পাবলৈ টান, পাবলৈ নাই, বা যাক কি কৰা হয় দেখাই পোৱা নাযায়, তেনেকুৱা ধৰণৰ একেবাৰে এনেকুৱা ধৰণৰ বস্তু যে যাক মানে দেখা পোৱা নাযায়, মানে তেনেকুৱা ধৰণৰ কেতিয়াবাহে দেখা পোৱা যায়। চ' তেতিয়া আমি কি বুলি তেনেকুৱা ধৰণৰ শব্দ ইউজ কৰিব পাৰো, বিৰল শব্দটো ইউজ কৰিব পাৰো। চ' ইয়াত যদি আমি সমাৰ্থক শব্দ চাওঁ, ইয়াত যিটো দি আছে সুলভ, সুলভ মানে কি, যাক সহজে লাভ কৰা যায়, তেনেকুৱা ধৰণৰ। সহজলভ্য মানে তেনেকুৱা ধৰণৰে হয়, যাক আমি সহজে লাভ কৰিব পাৰো, আৰু যিটো মানে সহজে উপলব্ধ হয় সেইটো সহজলভ্য বুলি ক'ব পাৰো। আৰু কষ্টসাধ্য মানে কি, যাক মানে কি কৰে কষ্ট কৰি সাধ্য কৰিব পাৰো আমি। চ' তেনেকুৱা ধৰণৰ। চ' আমি যদি চাব যাওঁ, এইবোৰ ইয়াৰ শুদ্ধ উত্তৰ নহ'ব। ইয়াত যদি আছে অপশ্যন নম্বৰ 1ত দুৰ্লভ, সুলভ মানে বিৰল মানে কি, ইয়াক আমি দুৰ্লভ বুলিও ক'ব পাৰো, মানে যাক পাবলৈ মানে বা দেখিবলৈ বহুত টান, বা যি জাগাত যাবলৈ টান, তেনেকুৱা ধৰণৰ মানে দুৰ্লভ, তেনেকুৱা ধৰণৰ ঠাইৰ কথা কোৱা হৈছে, তেনেকুৱা ধৰণৰ বা বিৰল। চ' অপশ্যন নম্বৰ 1টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত কি কৈছে চাব, কুৱেশ্যন নম্বৰ 2ত কৈছে যে জ্যোতিৰ্বিজ্ঞানৰ এটা বিশেষ শাখাই মহাকাশৰ এক্স ৰশ্মিৰ উৎসসমূহৰ অধ্যয়ন আৰু বিশ্লেষণ কৰে। উদ্ধৃত বাক্যটোত কিমান বাৰ বিভক্তিৰ ব্যৱহাৰ কৰা হৈছে। চ' ইয়াত আমি ক'ব লাগে যে কিমান বাৰ ইয়াত বিভক্তি ব্যৱহাৰ কৰা হৈছে। চ' বিভক্তিৰ বিষয়ে মই ক্লাছ এটা দিছো, আপোনালোকে চাব পাৰিব, মোৰ এক্সাম এস্পিৰেণ্ট নামৰ যিটো চেনেল আছে তাতে গৈ চাব পাৰিব। চ' আমি চাব লাগিব এতিয়া এই যি বাক্যটো দি আছে, এই বাক্যটোত বিভক্তি কেইটা আছে। চ' বিভক্তি আমি নিশ্চয় পাইছো, বিভক্তি এনেই যদিও 6টা বুলি আমি কওঁ, সাধাৰণতে 6টা আছে, কিন্তু যিটো পঞ্চমী বিভক্তি যিটো চিন নাই অসমীয়াত, কিন্তু পৰা যিটো পৰাসৰ্গ আছে সেইটো লৈ কি কৰা 7টা বিভক্তি ধৰা হয়। চ' ইয়াত সেই 7টাৰ কেইটা আমাৰ ইয়াত ব্যৱহাৰ হৈছে এইটো আমি চাব লাগিব। ইয়াতে চাব, ইয়াত যদি আছে জ্যোতিৰ্বিজ্ঞানৰ বুলি কোৱাৰ লগে লগে ইয়াত এটা কি কৰা হৈছে, ৰ যোগ কৰা হৈছে, আৰু ৰটো কি হয়, এটা বিভক্তিৰ চিন হয়। আমি নিশ্চয় পাইছো প্ৰথম যিটো 1 নম্বৰ বিভক্তি, প্ৰথম বিভক্তি কি হয় এ, দ্বিতীয় বিভক্তি কি হয়, দ্বিতীয় বিভক্তি দ্বিতীয় ক, তৃতীয় আছিলে ৰে দি দ্বাৰা, মানে তৃতীয় আছিলে ৰে বা দি আছিলে দি বুলিও ক'ব পাৰি, বা দ্বাৰা, ৰে দি দ্বাৰা, এইটো আছিলে কি তৃতীয় বিভক্তি। আৰু চতুৰ্থ বিভক্তি কি আছিলে, চতুৰ্থ বিভক্তি আছিলে লৈ, চতুৰ্থী লৈ। পঞ্চমী নাই যদিও পঞ্চমী পৰা পৰসৰ্গৰ লগত যোগ কৰি কৰা হয়, মই ধৰি লৈছো পঞ্চমী পৰা পৰসৰ্গ যিটো আছে সেই পৰা পৰসৰ্গক লৈ পঞ্চমী বিভক্তি কৰা হয়। আৰু 6 নম্বৰত কি আছিলে, ষষ্ঠী ৰ, আৰু সপ্তমী আছিলে ত, মানে 7 নম্বৰত কি আছিলে ত বুলি, মানে ত 7 নম্বৰত আছিলে ত। এই এনেকুৱা ধৰণৰ কি আছিলে, আমাৰ 7টা বিভক্তি আছিলে। চ' ইয়াত যদি আমি চাব যাওঁ, আমাৰ যি ইয়াতে জ্যোতিৰ্বিজ্ঞানৰ কথা কৈছে, ইয়াত ৰ যিটো আছে এইটো কি হয়, ষষ্ঠী বিভক্তি ৰ, ইয়াত এটা বিভক্তি আমি পালো। তাৰপিছত কৈছে বিশেষ শাখাই মহাকাশৰ, ইয়াতে ঠিক সেইটোৱে ব্যৱহাৰ কৰিছে ৰ, মানে এইটোও ষষ্ঠী বিভক্তি হয়। এক্স ৰশ্মিৰ, ইয়াতেও কি কৰা হৈছে, ৰশ্মিৰ বুলি কোৱা হৈছে, ইয়াতেও এটা বিভক্তি লগ লাগিছে। আৰু উৎসসমূহৰ আমি যদি চাব যাওঁ, ইয়াতেও ৰ, মানে ষষ্ঠী বিভক্তিটোৱে বাৰে বাৰে ব্যৱহাৰ কৰি আছে। চ' ইয়াতে চ' আমি কেইটা পালো, জ্যোতিৰ্বিজ্ঞানৰ, মহাকাশৰ, ৰশ্মিৰ আৰু উৎসসমূহৰ 4টা হল। আৰু যদি চাওঁ অধ্যয়ন আৰু বিশ্লেষণ কৰে, এই ইয়াত যিটো কৰে দি আছে, ইয়াত কি আছে, প্ৰথম বিভক্তি যিটো দি আছে এ, প্ৰথম বিভক্তি এ লগ লাগিছে ইয়াতে। চ' আমি যদি মুঠ এতিয়া চাওঁ কেইটা বিভক্তি লগ লাগিছে ইয়াতে, মানে কেইটা নহয়, কেইবাৰ লাগিছে, 5 বাৰ। অপশ্যন নম্বৰ যিটো 3 দিয়া আছে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ইয়াত 5 বাৰ বিভক্তি চিন ব্যৱহাৰ কৰা হৈছে। এতিয়া আছে নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত কি কৈছে চাব, কুৱেশ্যন নম্বৰ 3ত কৈছে পূব আকাশত সোণালী ৰথত অৰুণে দিলেহি দেখা, দূৰ দূৰণিত ধীৰে আঁতৰিলে এন্ধাৰে কলা ৰেখা। ইয়াত যদি আমি চাব যাওঁ, কি কৈছে যে কবিতাটোত প্ৰতিটো শাৰীতে মানে শব্দৰ অন্তমিল থকা পৰিলক্ষিত হয়, এই কাব্যালংকাৰবিধ হৈছে। ইয়াত যদি আমি চাওঁ, ইয়াত কি কৰা হৈছে, মানে ইয়াত পূব আকাশত বুলি কৈছে, সোণালী ৰথত বুলি কৈছে। চ' ইয়াতে কি কৰিছে, ত বৰ্ণটো মানে ইয়াত প্ৰথম লাইনটোত ব্যৱহাৰ কৰিছে বাৰে বাৰে। নাইবা ইয়াত কৈছে অৰুণে দিলেহি দেখা, আৰু কৈছে দূৰ দূৰণিত ধীৰে আঁতৰি এন্ধাৰৰ কলা ৰেখা। চ' ইয়াত যদি চাব যাওঁ, ৰ বৰ্ণটো বাৰে বাৰে ব্যৱহাৰ কৰিছে। নাইবা ইয়াত আমাক সেইটো কোৱাই নাই, মানে এই যে বাৰে বাৰে ব্যৱহাৰ কৰিছে সেইটো নকয়, আমাক কৈছে অন্তমিল আছে।
ইয়াত কি কৈছিলে দেখা বুলি কৈছে আৰু ইয়াত কি কৈছে ৰেখা বুলি কৈছে সো দেখা আৰু ৰেখা মানে ইয়াত কি আছে অন্তমিল এটা আছে নে নাই সো এই যে অন্তমিল আছে বা এই বৰ্ণবোৰ আমি যদি চাব যে এইটো অন্তমিল নাথাকিলেও কিছুমান বৰ্ণ কি কৰাইছে ৰ বৰ্ণটো আমি যদি চাব যে বাৰে বাৰে ইয়াত ব্যৱহাৰ কৰা হৈছে মানে কাব্যিক সৌন্দৰ্য বৃদ্ধিৰ কাৰণে বাৰে বাৰে যেতিয়া তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা হয় নাইবা অন্তমিল থাকিলে আমি তাক কি বুলি ক'ব পাৰিম অনুপ্ৰাস অলংকাৰ সো তেনেকুৱা ধৰণৰ অপচন ক'ত আছে আমি যদি চাব যাও অপচন নম্বৰ 4 দি আছে অনুপ্ৰাস আৰু আমাক যদি স্পেসিফিক এনেকুৱা ধৰণৰ হতে কোনটো অনুপ্ৰাস হ'ব এইটো অন্তমিল যদি আছে এইটো অন্তানুপ্ৰাস হ'ব আৰু হেতু নিদি যদি এই বাৰে বাৰে যে বৰ্ণটো ব্যৱহাৰ কৰা আছে তেতিয়া আমি কি কৰিম এটো মানে বৃত্তানুপ্ৰাস যদি বাৰে বাৰে এটা মানে শব্দ বাৰে বাৰে মানে শব্দ নহয় এটা বৰ্ণ বাৰে বাৰে ব্যৱহাৰ কৰি মানে কি কৰা হয় কাব্যিক অলংকাৰ মানে কাব্যিক সৌন্দৰ্য বৃদ্ধি কৰা হয় তাক আমি কি বুলি ক'ব পাৰিম বৃত্তানুপ্ৰাস সো অলংকাৰৰ বিভিন্ন ধৰণৰ ভাগ আছে তেনেকুৱা ধৰণৰ মই এটা ভিডিও দিছো অলৰেডি সো চাই লব পাৰিব তাৰ পৰা সো ইয়াত আমি কি পালো অনুপ্ৰাস অলংকাৰ ইয়াত ব্যৱহাৰ হৈছে সো বাকি যিখিনি আছে ৰূপক বা চিত্ৰকল্প এইবোৰ ইমান নাহে যদিও চিত্ৰকল্পটো অলপ আমি চাব লাগিব মাজে মাজে উপমা বুলি মই কৈয়ে দিছো আগৰ ভিডিওত উপমা মানে কি হয় যে যদি আমি কোনো এটা বস্তুক আন এটা বস্তুৰ নিচিনা বুলি দেখাও বা এটা বস্তুক আন এটা বস্তুৰ লগত যেতিয়া তুলনা কৰিম একে উপমা বুলি কোৱা হয় আৰু চিত্ৰকল্প হৈছে কি জানিব যে চিত্ৰকল্প হৈছে যেতিয়া কোনো এটা এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিছো বা এনেকুৱা ধৰণৰ এটা বাক্য ব্যৱহাৰ কৰিছো যেটো বাক্যৰ জৰিয়তে আমাৰ মনত বা আমাৰ মন মগজুত এটা চিত্ৰ আঁকিছে বা আমাৰ যেতিয়া মই বাক্যটো পঢ়িছো এনেকুৱা ধৰণৰ ভাৱ হৈছে যে সেই ছবিটো আমাৰ চকুৰ আগত ভাহি উঠিছে তেনেকুৱা ধৰণৰ যদি শব্দ কিছুমান দি মানে এটা বাক্য বৰ্ণনা কৰা হয় তেতিয়া আমি তাক চিত্ৰকল্প বুলি কওঁ তাত চিত্ৰকল্পৰ ব্যৱহাৰ কৰা হৈছে সো তেনেকুৱা ধৰণৰ আৰু চাব উপমা চিত্ৰকল্প অনুপ্ৰাস এইবোৰৰ মাজৰ পৰা কোৱেশ্চন আহে মাজে মাজে সো এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 4 ইয়াত কি কৈছে চাব কবিতাটোত ব্যৱহৃত সুৰভিত শব্দটোৰ সমাৰ্থকসূচক শব্দটো হৈছে ইয়াতে সমাৰ্থকসূচক শব্দ লাগে এই যে সুৰভিত শব্দটো দি আছে সুৰভিত মানে কি হয় একচুয়ালি আমি যদি চাব যাও ইয়াত সুৰভিত মানে কি ভাল গন্ধ থকা তেনেকুৱা ধৰণৰ আমল মলে থকা ভাল গন্ধ থকা যেটো কি আছে তাক আমি সুৰভিত বুলি ক'ব পাৰো ন তো তেনেকুৱা ধৰণৰ যদি চাব যে ইয়াৰ সমাৰ্থক শব্দ কোনটো হ'ব অপচন 1 ত দি আছে সুবাসিত 2 দি আছে সুগন্ধি 3 দি আছে আমোলমোল আৰু 4 কৈছে চন্দনৰ বা চন্দন সুবাস ইয়াত যদি চাব যাও ইয়াতে গন্ধৰ কথা কৈছে সুগন্ধি বা আমোলমোল থকা তেনেকুৱা ধৰণৰ গন্ধ বা চন্দনৰ সুবাস ইয়াত যদিও সুবাসৰ কথা কৈছে এইবোৰ যদি আমি চাও এইবোৰ ইয়াৰ শুদ্ধ উত্তৰ নহব ইয়াৰ শুদ্ধ উত্তৰ হ'ব সুবাসিত মানে সুৰভিত বা সুবাসিত এটা একেবাৰে সমাৰ্থক শব্দ হয় যদিও এইবোৰ মানে সমাৰ্থক শব্দৰ নিচিনাই হৈছে বা সিমিলাৰে হয় তথাপি আমাৰ এক্সাক্ট যেটো আছে আৰু ইয়াৰ সুৰভিতৰ যেটো আমাৰ সুশোভিত বুলি সুবাসিত বুলি দিয়ে আছে সো এটোই ইয়াৰ বেষ্ট অপচন হয় বাকিবোৰ যদিও সমাৰ্থক শব্দ হয় তথাপি এটো মানে তাৰ মাজৰ পৰা বেষ্ট এটা অপচন হয় সেই কাৰণে এটোক আমি শুদ্ধ বুলি ধৰিম এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কি কৈছে চাব দুষ্প্ৰাপ্য শব্দটোৰ সন্ধি ভাঙা এই যে দুষ্প্ৰাপ্য শব্দটো দি আছে এটো আমি সন্ধি ভাঙিলে কেনেকুৱা ধৰণৰ হ'ব ইয়াত চাব দুষ্প্ৰাপ্য বুলি কোৱাৰ লগে লগে দুখ প্ৰাপ্য ইয়াত অপচন 1 দিছে দুখ যোগ প্ৰাপ্য দুখ যোগ প্ৰাপ্য দিছে দূৰ যোগ প্ৰাপ্য আৰু দুখ যোগ প্ৰাপ্য সো এটো দুখ বুলি ক'লে আমাৰ নহব দুখ প্ৰাপ্য বুলি হৈ যাব ন সো এটো শুদ্ধ নহব দূৰ যোগ প্ৰাপ্য দিছে দূৰ প্ৰাপ্য নহব সো আমি এতিয়া চাব লাগিব এই দুটাৰ মাজত মানে কোনটো বেছি ভাল হ'ব সো ইয়াতে ঠিক একে দিছে দুখ যোগ প্ৰাপ্য আৰু ইয়াতে ডাইৰেক্ট মূৰ্ধন্য খ বুলি দি দিছে সো ইয়াত আমি চাব যাও এটো বিসৰ্গ সন্ধি হ'ব সো ইয়াত আমি মূৰ্ধন্য খ নলগাই এইটো যে বিসৰ্গ চিন আছে এই বিসৰ্গ চিনটো যেটো আছে হেতুই আমি শুদ্ধ বুলি ধৰিম ইয়াতে দুখ যোগ প্ৰাপ্য দুষ্প্ৰাপ্য হ'ব ইয়াৰ শুদ্ধ সন্ধি আৰু এটো কি সন্ধি মই কৈ দিলো অলৰেডি কি সন্ধি হয় মানে বিসৰ্গ সন্ধি আছে আমি সন্ধি তিনিটা পাইছো স্বৰ সন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি সো সন্ধিৰ বিষয়ে মই এটা ভিডিও দিছো চাই লব পাৰিব সো ইয়াৰ শুদ্ধ উত্তৰটো আছিল অপচন নম্বৰ 1 এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 6 ইয়াত কি কৈছে চাব উপাস্য শব্দটোৰ সমাৰ্থকসূচক শব্দটো হৈছে এই উপাস্য শব্দটো যদি আছে উপাস্য শব্দৰ কোনটো সমাৰ্থক শব্দ হ'ব ইয়াত অপচন নম্বৰ 1 ত কৈছে উপাসনা উপাস্য মানে কি যাক আমি উপাসনা কৰো মানে উপাসনা বুলি কোৱাৰ লগে লগে যাক আমি উপাসনা কৰো তেওহে উপাস্য হ'ব বা আমি ভগৱান বুলি কওঁ বা কোনোবা আল্লাহ বুলি কওঁ বা কোনোবা জিজাস বুলি কয় মানে বিভিন্ন ধৰ্মত যি আৰু বুলি কোৱা হয় আৰু হেতু হিচাপত সো উপাস্য বুলি কোৱাৰ লগে লগে উপাসনাটো ইয়াত নহব উপাসনা বুলি ক'লে যাক আমি উপাসনা কৰো হেউহে মানে তেওহে উপাস্য হ'ব ন আমি যদি চাব যাই কৰে প্ৰাৰ্থনা ঠিক এনেকুৱা ধৰণৰ হয় যাক আমি প্ৰাৰ্থনা কৰো তেওহে মানে প্ৰাৰ্থনা মানে কি হয় যিয়ে শুনিব আৰু সো উপাস্য প্ৰাৰ্থনীয় যদি চাব যে এটো নহব প্ৰাৰ্থনীয় চাব হৈছে এটো তাৰপিছত দিছে ইষ্ট দেৱতা সো আমি যদি চাব যাও উপাস্য মানে কি হয় ভগৱান হয় বা আল্লাহ হয় বা ইষ্ট দেৱতা যি আছে আৰু এজনে হ'ব ইয়াৰ মানে সমাৰ্থক শব্দ এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব সো উপাস্যৰ সমাৰ্থক শব্দ কোনটো হ'ব অপচন নম্বৰ 4 ইষ্ট দেৱতা এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 7 ইয়াত কি কৈছে চাব আঠখেলীয়া শব্দটো দেশৰ প্ৰয়োগ হৈছে মানে আঠখেলীয়া যি শব্দটো দি আছে এই শব্দটোত কিহৰ প্ৰয়োগ হৈছে আমি যদি চাব যাও সন্ধিৰ প্ৰয়োগ হৈছে প্ৰত্যয়ৰ প্ৰয়োগ হৈছে বিভক্তি আৰু
বিশেষণ সো ইয়াত কোনটো কেনেকুৱা ধৰণৰ শব্দৰ প্ৰয়োগ হৈছে সো আমি যদি চাব যাও বিশেষণ বুলি কোৱাৰ লগে লগে কি হয় মানে বিশেষ্য গুণটো বুজালে তাক আমি বিশেষণ বুলি কওঁ ন সো ইয়াত বিশেষণীয় শব্দ নহয় এটো বা ইয়াত বিভক্তিও লগা নাই বিভক্তি চিন কেইটা আমি জানো ন ইয়াত বিভক্তিও লগা নাই সো এই দুটা আমি এনে এলিমিনেট কৰিলো সো এতিয়া আছে আমাৰ সন্ধি আৰু প্ৰত্যয় এই দুটাৰ মাজত কোনটো হ'ব লাগে চাবচোন মানে ইয়াত যদি আমি এটো ভাঙি দিও সন্ধিটো যদি ভাঙো 8 সন্ধি নহয় সৰি এই শব্দটো যদি ভাঙি দিও 8 যোগ খেলিয়া খেলিয়া ন 8 যোগ খেলিয়া 8 যোগ খেলিয়া 8 খেলিয়া সো এনেকে যদি ভাঙো নাইবা আৰু এটা ধৰণৰ ভাঙিছো মানে এনেকুৱা ধৰণৰ ভাঙিব পাৰো আমি ইয়াতে 8 খেল যোগ ইয়া 8 খেল যোগ ইয়া ইয়াত যদি আমি চাও দুই ধৰণে ভাঙিছো মই এটা সন্ধিৰ নিচিনাকে ভাঙিছো আৰু এটা হৈছে কি প্ৰত্যয়ৰ নিচিনাকে ভাঙিছো সো ইয়াত কোনটো বেছি মানে সুইটেবল হৈছে চাবচোন আপোনালোকে 8 যোগ খেলিয়া এটো সন্ধি জানো হ'ব ইয়াতে মানে সন্ধিটো বেছি এপ্ৰোপ্ৰিয়েট হোৱা নাই ন সো আমি যদি চাব যাও 8 খেল যোগ ইয়া ইয়াত ইয়াটো যে লাষ্টত আছে এনেকে ভাঙিলে এটো বেছি ভাল হ'ব বেছি সুইটেবল হ'ব ইয়াতে কি হ'ব ইয়া প্ৰত্যয় যেটো আছে ইয়া প্ৰত্যয় লগ লাগি কি হৈছে শব্দটো গঠন হৈছে যে 8 খেল যোগ ইয়া 8 খেলিয়া সো আমি সন্ধিটো এলিমিনেট কৰিম ইয়াৰ পৰা সন্ধিটো ইমান সুইটেবল নহল ইয়াতে 8 যোগ খেলিয়ে বুলি দিয়া গৈছে ন সো ইয়াত ইমান মানে ভাল নহল আৰু কিন্তু সেই কাৰণে ইয়াত প্ৰত্যয়টো বেছি এপ্ৰোপ্ৰিয়েট আছে ন অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধটো 8 খেল যোগ ইয়া 8 খেলিয়া এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত কি কৈছে চাব কবিতাটোত ব্যৱহৃত দৰ্শন শব্দটো হৈছে মানে এই যে দৰ্শন শব্দটো দিয়া গৈছে এই শব্দটো কেনেকুৱা ধৰণৰ শব্দ সো আমি নিশ্চয় পঢ়িছো তৎসম শব্দ অৰ্ধতৎসম শব্দ তদ্ভৱ শব্দ দেশীয় শব্দ বিদেশী শব্দ এবাৰ আমি পঢ়িছো অলৰেডি সো ইয়াত তুমি চাব যে এই দৰ্শন যেটো শব্দ দিয়া আছে মানে আমি যদি চাও এই যে দৰ্শন শব্দটো ইয়াক আমি যদি ভাঙো নহয় মানে পৰিৱৰ্তনৰ মাজেদি কি হৈছে দৰ্শন এনেকুৱা ধৰণৰ হৈছে দৰ্শন শব্দটো গঠন হৈছে সো আমি যদি চাব যাও এই দৰ্শনটো আছে তৎসম শব্দ আৰু দৰ্শন বুলি কোৱাৰ লগে লগে ইয়াত কি হৈছে অৰ্ধতৎসম শব্দ হৈছে মানে তৎসম শব্দ হৈছে যেটো পুনে সংস্কৃতৰ পৰা আহিছে এটো হৈছে তৎসম শব্দ আৰু তৎসম শব্দৰ পৰা কিছুমান মানে ৰূপৰ পৰিৱৰ্তন হৈ যেতিয়া আহিব তাক আমি কি বুলি ক'ব পাৰিম অৰ্ধতৎসম বুলি ক'ব পাৰিম সো ইয়াত আমি চাব যাও তৎসম শব্দ নহয় এটো তদ্ভৱ শব্দও নহয় এটো ইয়াত যদি কও কাব্যিক শব্দ আৰু অৰ্ধতৎসম শব্দ কাব্যিক খণ্ডত যে বঢ়োৱা হয় ইয়াৰ কাৰণ মানে এনেকুৱা ধৰণৰ শব্দ লগাই সো আমি যদি চাব যাও এটো কাব্যিক শব্দতকৈ মানে অৰ্ধতৎসম শব্দ যেটো দি আছে এটো বেছি সুইটেবল হ'ব অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া হৈছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 ত কি কৈছে চাব ইয়াত কৈছে ৰচনা খণ্ডত ব্যৱহৃত হোৱা ভৌগোলিক শব্দটোৰ সন্ধি ভাঙি দেখুৱা এই যে ভৌগোলিক শব্দটো দি আছে এটো আমি সন্ধি ভাঙিব লাগে কেনেকুৱা ধৰণৰ ইয়াত আমি সন্ধি ভাঙিব পাৰিম অপচন নম্বৰ 1 ত কৈছে ভূ যোগ ভৌগোলিক হৈছে ন ইয়াতে এটো শুদ্ধ নহব ভৌগোলিক বুলি ক'লে তো নহব ভৌগোলিক হ'ব লাগিব ন ইয়াত কৈছে ভূগোল যোগ এক তাৰপিছত কৈছে ভৌ যোগ গলিক তাৰপিছত কৈছে ভৌ যোগ গো যোগ লিক ভৌগোলিক সো আমি যদি চাব যাও এটো শুদ্ধ নহব আৰু এটো শুদ্ধ নহব আমি সন্ধি ভাঙিব হলে দুটা পাৰ্টত ভাঙিব লাগিব তিনটা চাৰিটা পাৰ্টত ভাঙিলে এটো কেতিয়াও মানে কি নহব সন্ধি বা প্ৰত্যয়বোৰ তেনেকুৱাকৈ আমি ভাঙিব নোৱাৰো সো দুটা পাৰ্টতে ভাঙিব লাগিব সো যদি চাব যাও ভৌ যোগ গলিক ভৌগোলিক সো এটো মানে বেছি সুইটেবল হোৱা নাই ভাল লগা নাই ইয়াত যদি চাও ভূগোল যোগ এক ভৌগোলিক ইয়াত যদিও এক মানে এটো এটা মানে কি হয় মানে প্ৰত্যয়ৰ চিন হয় তথাপিও মানে সন্ধি নিচিনাকে আমাক ভাঙিব দিছে ন সন্ধি ভাঙিব দিছে ইয়াতে সো ভূগোল যোগ এক এনেকুৱাকৈ আমি ভাঙিলে এটো বেছি এপ্ৰোপ্ৰিয়েট হ'ব অপচন নম্বৰ 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ ভূগোল যোগ এক ভৌগোলিক সো আৰু এটো চাব এটো কোনটো সন্ধি ইয়াত ব্যৱহাৰ কৰা হৈছে স্বৰ সন্ধি হৈছে বিসৰ্গ সন্ধি হৈছে নে ব্যঞ্জন সন্ধি হৈছে কবচোন কমেন্ট কৰি কোৱেশ্চন নম্বৰ 9 হিচাপত দি কোৱেশ্চন নম্বৰ 9 কি সন্ধি হৈছে আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাবচোন মই কৈ দিছো আৰু মানে কেনেকুৱা ধৰণৰ হ'ব লাগে স্বৰ সন্ধি বুলি কোৱাৰ লগে লগে কি হ'ব তাত মানে প্ৰথম যেটো শব্দ আছে এই যেটো প্ৰথম শব্দ যে আছে ইয়াৰ লাষ্টটো স্বৰ হ'ব লাগিব আৰু এই দ্বিতীয় যেটো শব্দ আছে ইয়াৰ প্ৰথমটো স্বৰ বৰ্ণ হ'ব লাগিব তেতিয়া কি হ'ব ইয়াক স্বৰ মানে স্বৰ সন্ধি বুলি ক'ব পাৰিম আৰু ব্যঞ্জন সন্ধি বুলি ক'লে ইয়াতে ব্যঞ্জন থাকিব ইয়াতে স্বৰ থাকিব পাৰে বা ইয়াতে স্বৰ থাকিলে ইয়াত ব্যঞ্জন থাকিব পাৰে তো তেনেকুৱা ধৰণৰ থাকিলে তাক ব্যঞ্জন সন্ধি কম মানে স্বৰ আৰু মানে স্বৰৰ লগত যেতিয়া মিলন হ'ব স্বৰ সন্ধি স্বৰ বা ব্যঞ্জনৰ লগত যেতিয়া মিলন হ'ব বা ব্যঞ্জন বা স্বৰৰ লগত যেতিয়া মিলন হ'ব তেতিয়া আমি ব্যঞ্জন সন্ধি বুলি ক'ম আৰু বিসৰ্গ বা স্বৰ বা ব্যঞ্জন যি থাকক আৰু তেনেকুৱা ধৰণৰ মিলন হলে আমি তাক কি বুলি ক'ম বিসৰ্গ সন্ধি বুলি ক'ম ইয়াত আৰু এটা বস্তু আছে চাব যদি আমাৰ যেটো আমাৰ বৰ্ণবোৰ যে আছে স্বৰ বৰ্ণ বা ব্যঞ্জন বৰ্ণখিনি কথা কও স্বৰ বৰ্ণটো ঠিকই আছে ব্যঞ্জন বৰ্ণখিনি যে আছে মই ক বুলি কৈছো বা খ বুলি কৈছো চাব ক বা খ বুলি কোৱাৰ লগে লগে কিন্তু ইয়াতে এটা অ লগ লাগি আছে চাব এই সন্ধিৰ ক্ষেত্ৰত এটো বহুত গুৰুত্বপূৰ্ণ হয় মানে ক বুলি কোৱাৰ লগে লগে এটো অকল মানে
ব্যঞ্জন বুলি ক'ব নোৱাৰো ইয়াতে এটা স্বৰ বৰ্ণ লাগি আছে অ যেটো আছে এই অ বৰ্ণটো লাগি আছে বা খ বুলি কোৱাৰ লগে লগে ইয়াতে এটা অ বৰ্ণ লাগি আছে সো আমি যদি সন্ধি ভাঙিম সন্ধি ভাঙাৰ লগে লগে সাপোজ এই ইয়াতে যেটো দিছে ভূগোল ভূগোল বুলি কোৱাৰ লগে লগে ইয়াত ল লাষ্টত কি আছে ল আছে ল বুলি কোৱাৰ লগে লগে চাব ইয়াতে এটা অ লগ লাগি আছে ন আৰু যদি এই চিনটোৰ ডাল থাকে বা এই হ্ৰস্বন্ত চিনডাল যদি থাকে তেতিয়া আপোনালোকে ভাবিব যে এই লটো অ নাই এটো আধা হৈ আছে সো তেতিয়াহে আপুনি ব্যঞ্জন বুলি ক'ব পাৰিব কিন্তু যদি এইডাল কি নাথাকে চিন নাথাকে তেতিয়া আপুনি এটো স্বৰসন্ধি বুলিয়ে ক'ব লাগিব সো মই গোটেইখিনি কৈয়ে দিলো এতিয়া আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাবচোন এটো মানে কি সন্ধি হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 ত কি কৈছে চাব জিনৰ উৎপৰিবৰ্তনৰ কাৰণে ভাইৰাছও হ'ব পাৰে উদ্ধৃত বাক্যটোৰ ৰেখাঙ্কিত শব্দটো হৈছে এই যে উৎপৰিবৰ্তন যে শব্দটো দিয়া আছে এই ৰেখাঙ্কিত শব্দটো কেনেকুৱা ধৰণৰ শব্দ হৈ ক'ব লাগে অপচন নম্বৰ 1 ত কৈছে সন্ধি 2 ত কৈছে সমাস 3 ত কৈছে বিশেষণ আৰু 4 ত কৈছে উপসৰ্গ সো আমি যদি চাব যে বিশেষণ ইয়াত কোনো এটা বিশেষ্য থাকিব লাগিব তেতিয়া তাৰ গুণটো বুজালে বিশেষণ হ'ব সো এটো শুদ্ধ নহব এটো এলিমিনেট কৰিব পাৰো আমি তাৰ পিছত যদি আমি চাও সমাসৰ কথা কৈছে মানে উৎপৰিবৰ্তনটোক আমি সমাস হিচাপে ভাঙিব পাৰিম জানো নিশ্চয় নোৱাৰিম সো এটো শুদ্ধ নহব সো আমি এনেকুৱা ধৰণৰ ভাঙিব পাৰো উৎ যোগ পৰিবৰ্তন উৎপৰিবৰ্তন এনেকুৱা ধৰণৰ ভাঙিব পাৰো কিন্তু যদি আমি এটো তেনেকুৱা ধৰণৰ ভাঙো সন্ধি যদি ভাঙো এটো সন্ধি বেছি এপ্ৰোপ্ৰিয়েট নহব উৎ বুলি কোৱাৰ লগে লগে জীৱৰ আছে মানে উৎ মানে ইয়াত দিয়া গৈছে উৎ বা উপ বা তেনেকুৱা ধৰণৰ আমি যদি চাও হু বা তেনেকুৱা ধৰণৰ বি এই যিবোৰ শব্দ আমি শব্দৰ আগত লগাই দিও উৎ উপ হু বি বিভিন্ন ধৰণৰ আছে আৰু এইবোৰক আমি কি বুলি কম উপসৰ্গ বুলি কম সো পৰিবৰ্তনৰ লগত কি কৰা দিয়ে লগাই দিয়া আছে উৎ শব্দটো লগাই দিয়া আছে বা উপসৰ্গটো লগাই দি কি কৰা হৈছে উৎ পৰিবৰ্তন বুলি শব্দটো গঠন কৰা হৈছে সো আমি যদি চাও ইয়াত সন্ধিও নহব এটো অপচন নম্বৰ 4 টো হ'ব শুদ্ধ উত্তৰ এটা আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 ত কি কৈছে চাব অন্যাসৰ শব্দটো দেশৰ প্ৰয়োগ হৈছে এই অন্যাসৰ যেটো শব্দটি আছে এই শব্দটো কিহৰ প্ৰয়োগ হৈছে অপচন নম্বৰ 1 ত কৈছে স্বৰসন্ধি ব্যঞ্জন সন্ধি স্ত্ৰী প্ৰত্যয় আৰু বিভক্তি সো আমি যদি চাব যাও অন্যাসৰ ইয়াত বিভক্তি হৈছে জানো অন্যাসৰ যদিও লাষ্টত আমি ৰ এটা দেখা পাইছো এই ৰটো এনেকুৱা ধৰণৰ নহয় যে এক্সট্ৰাকে দিয়া গৈছে সো এটো অন্যাসৰ এটা শব্দ হে ৰটো লগাইহে এটা শব্দ হৈছে সো এই কাৰণে আমি ইয়াত বিভক্তি বুলি ক'ব নোৱাৰিম তাৰপিছত ইয়াত প্ৰত্যয় লগা নাই এতিয়া থাকি গল স্বৰসন্ধি আৰু ব্যঞ্জন সন্ধি সো এটো আমি যদি ভাঙি চাও কেনেকুৱা ধৰণৰ হ'ব অন্য যদি শব্দটো ভাঙি দিও অন্য যোগ অখৰ অন্য যোগ অখৰ এনেকুৱাকৈ আমি কি কৰিব পাৰো শব্দটো ভাঙি দিব পাৰো সো অন্য যোগ অখৰ বুলি কোৱাৰ লগে লগে ইয়াত কি সন্ধি হৈছে যে অন্য বুলি কোৱাৰ লগে লগে ইয়াত হ্ৰস্বন্ত চিহ্নডাল নাই সো এই কাৰণে কি হৈছে এটা লাষ্টে অ এটা আছে আৰু ইয়াতো কি আছে অ আছে সো অ আৰু অ মিলি কি হৈছে অ যোগ অ এইবোৰ সন্ধি কি হত চাব অ যোগ অ মিলি কি হয় আ হয় কেতিয়াবা অ হয় সো ইয়াত কি হৈছে আ হৈছে অ আৰু অ মিলি আ হৈছে সো ইয়াত আমি কি সন্ধি বুলি ক'ব পাৰিম স্বৰসন্ধি অপচন নম্বৰ যেটো 1 দি আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ স্বৰসন্ধি আৰু ব্যঞ্জন সন্ধি হলে কি হ'ব ইয়াত যদি হস্ৰন্তডাল থাকিলে হয় তেতিয়া আমি ব্যঞ্জন সন্ধি বুলি ক'লো হয় সো ইয়াত যেহেতু নাই সেই কাৰণে ইয়াত লাষ্টত এটা স্বৰ আছে আৰু ইয়াতেও স্বৰ পালো আমি এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12 ত কি কৈছে চাব অলংঘনীয় শপতৰ অৰ্থ হৈছে এই যে অলংঘনীয় শব্দটো দি আছে বা অলংঘনীয় শপত বুলি কৈছে এই অলংঘনীয় শপত শব্দটোৰ অৰ্থ কি ইয়াত কৈছে পিতৃ মাতৃৰ শপত অলংঘনীয় শপত মানে কি পিতৃ মাতৃৰ শপত হ'ব জানো এটো শুদ্ধ নহব উলংঘা কৰিব নোৱাৰা শপত 3 নম্বৰত কৈছে মিথ্যা শপত আৰু 4 নম্বৰত কৈছে লেখকৰ কি কৈছে মনোজগতত কষ্ট দিয়া শপত সো এটো এইবোৰ শুদ্ধ নহয় এটো চোৱাৰ লগে লগে আমি এনেই গম পাও যে অলংঘনীয় মানে কি যাক লংঘন কৰিব নোৱাৰি তেনেকুৱা ধৰণৰ শপত ন সো ইয়াত উলংঘা কৰিব নোৱাৰা শপত সো অপচন নম্বৰ 2 দি আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰু চাব এই অলংঘনীয় শব্দটো যে দিয়া আছে ইয়াত মানে কি আমি যদি চাব যে উপসৰ্গ লাগি আছে এটা যে অ আৰু লংঘনীয় মানে কি যাক লংঘন কৰিব পাৰি আৰু সেই শব্দটো এটা অ লগাই দি কি কৰা হৈছে ইয়াতে অলংঘনীয় কৰা হৈছে সো আমি যদি তেনেকুৱা ধৰণৰ চাও এই অলংঘনীয় শব্দটোত কি লগ লাগি আছে এটা উপসৰ্গ লগ লাগি আছে সো মনত ৰাখিব তেনেকুৱা ধৰণৰ সো এই ইয়াত যেটো আমাক খুদিছিলে সেই হিচাপত অপচন নম্বৰ 2 টো আছিল ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 13 ত কি কৈছে চাব থিৰাংকৈ শব্দটোৰ সমাৰ্থকসূচক শব্দটো হৈছে এই থিৰাংকৈ যে শব্দটো দি আছে ইয়াৰ সমাৰ্থকসূচক শব্দ কোনটো হয় আমাক লাগে থিৰাংকৈ মানে কি থিৰাংকৈ মানে নিশ্চিতভাৱে মানে কোনো এটা জাগালৈ যাম থিৰাংকৈ কৈছো না যাই কালি মই সেই জাগালৈ যামে তুমি আহিবা মানে একেবাৰে এনেকুৱা ধৰণৰ কৈছো থিৰাংকৈ কৈছো বা নিশ্চিতভাৱে কৈছো মই সো ইয়াত আমি চাব যাও ইয়াৰ সমাৰ্থক শব্দ কোনটো হ'ব নিশ্চিতকৈ দি আছে অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব নিশ্চিতকৈ মানে থিৰাংকৈ মানে নিশ্চিতকৈ নিশ্চিত মনে বুলি ক'লে নহব নিশ্চিতকৈ হ'ব লাগিব ঠিক আছে ন ধীৰ স্থিৰভাৱে বা সুস্থিৰ মনে সো এইবোৰ শুদ্ধ নহব অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ
এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 14 ইয়াত কি কৈছে চাব উদ্ধৃত গদ্যাংশত ব্যৱহৃত হৰহ শব্দটোৰ বিপৰীত অৰ্থসূচক শব্দটো হৈছে এই যে হৰহ শব্দটো দিয়া আছে হৰহ শব্দটোৰ বিপৰীত অৰ্থসূচক শব্দটো আমাক লাগে সো আমি যদি চাব যে হৰহ শব্দটোৱে কি বুজাইছে যদি আমি হৰহ শব্দটোৰ অৰ্থ জানো তেতিয়াহে তাৰ বিপৰীত অৰ্থ কি হ'ব পাৰে সেইটো আমি চাব পাৰিম ন হৰহ মানে কি জানিবচোন তেনেকুৱা ধৰণৰ কিছুমান শব্দ আছে যিবোৰ আমি কি কৰো হৰহ ভাগ বুলি কওঁ হৰহ ভাগ মানে কি বেছি ভাগেই মানে হৰহ ভাগ জাগাত কি হৈ আছে মানে পানী হৈ আছে মই বানপানীৰ সময়ৰ কথা কৈছো যে হৰহ ভাগ জাগাতে কি হৈছে পানীৰে ভৰি আছে সো আমি যদি চাব যে হৰহ মানে কি আমি বেছি বুজাবৰ কাৰণে এই হৰহ শব্দটো ব্যৱহাৰ কৰিছো বেছিক বুলি কোৱাৰ লগে লগে ইয়াৰ বিপৰীত শব্দ কি হ'ব কম হ'ব ন সো ইয়াত যদি আমি একজেক্ট চাব যাও হৰহ মানে বেছি যদি হয় মানে বেছি থাকিলেহে কম একজেক্ট বিপৰীত শব্দটো হলে হয় কিন্তু ইয়াত হৰহ বুলি কৈছে তো হৰহৰ বিপৰীত কি হ'ব তাকৰ তাকৰ মানে কম তাকৰ হৰহৰ বিপৰীত শব্দ যদি চাব যাও তাকৰ হ'ব তাকৰ মানে একেবাৰে নাই তেনেকুৱা ধৰণৰ কম সো ইয়াত যদি চাও অপচন নম্বৰ 1ত কৈছে তাকৰীয়া কৈছো তাকৰীয়াকৈ ক'লে নহব এইটো ইয়াত আমি আমাৰ কি বিশেষণ তেনেকুৱা ধৰণৰ উলিয়াব দিয়া নাই ন তাৰপিছত কৈছে তাকৰ ৰসাল আৰু 4 নম্বৰত কৈছে হৰখীয়া সো এইটোও শুদ্ধ নহব বা ৰসাল বুলি ক'লেতো বেলেগ এটা হৈ গ'ল ন অপচন নম্বৰ যেটো 2 দি আছে তাকৰ এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কুৱেশ্যনটোলৈ অৰ্থাৎ আজিৰ ভিডিঅ'টোৰ একেবাৰে শেষৰটো কুৱেশ্যন আৰু এইটো আপোনালোকৰ কাৰণে ৰাখিম মই চাব ইয়াত কি কৈছে উৎপতীয়া শব্দটোৰ সন্ধি ভাঙি দেখুৱা এই উৎপতীয়া যে শব্দটো আছে উৎপতীয়া শব্দটোৰ সন্ধি ভাঙিলে কেনেকুৱা ধৰণৰ হ'ব 4 নম্বৰ 4টা অপচন দি আছে তাৰ ভিতৰত কোনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰু চাব ইয়াত মানে এটা উপসৰ্গও লাগি আছে উপসৰ্গটো কি হয় উপসৰ্গটো কমেন্ট কৰি জনাব আৰু ইয়াত মানে কোনটো মানে সন্ধি শুদ্ধভাৱে আমি ইয়াত ভাঙা গৈছে সো এইটো ক'বচোন আপোনালোকে সো এতিয়ালৈকে মানে আজিলৈকে ইমানতে সামৰিছো যদি এতিয়াও আমাৰ চেনেলটো কোনোবাই সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থকা বেল আইকনটো দবাই ৰাখিব আৰু যদি ভিডিঅ'বোৰ ভাল পায় লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে ধন্যবাদ